সামিউলক মৰমতে ৰাজ বুলি মাতিছিল গাঁওবাসীয়ে। আমি মৰমতে তেওঁক ৰাজ বুলি মাতো। ৰাজ আজি মাতৃৰ বুকু উদং কৰি গুচি গ'ল। নন্দিনী কাশ্যপৰ এটা ফুল আৰু এটা পৰিয়ালৰ এতিয়া আশা নিমিষতে শেষ হৈ গ'ল। গাঁওবাসীৰ মতে সামিউল আছিল অতি ভদ্ৰ আৰু নম্ৰ। সামিউলে জয় কৰিব পাৰিছিল ৰাইজৰ মন। গাঁওবাসীয়ে সংবাদ মাধ্যমৰ আগত কৈছে সামিউল এইখন পৃথিৱীৰ পৰা গুচি যোৱাত গাঁওবাসীয়ে মনত বহুত কষ্ট পাইছে। আৰু ৰাজে আমাৰ সকলোৰে অন্তৰ জয় কৰিছিল। আকস্মিক বিয়োগত আমি যথেষ্ট দুখিত হৈছো। নন্দিনী কাশ্যপৰ এটা ফুল আৰু সেই ফুলৰ ফলত নিমিষতে শেষ হৈ গ'ল এটি পৰিয়ালৰ এটি আশা। ইঞ্জিনিয়াৰ হ'বলৈ বিচৰা সামিউল আজি মাতৃৰ বুকু উদং কৰি গুচি গ'ল। সামিউল আছিল শফিকুল ইছলামৰ জ্যেষ্ঠ পুত্ৰ আৰু সামিউলৰ কনিষ্ঠ ভাতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, মোৰ জ্যেষ্ঠ ভাতৃ এই পৃথিৱীৰ পৰা গুচি যোৱাত অৰ্থাৎ মৃত্যু হোৱাত মই বহুত কষ্ট পাইছো। মই কেনেকৈ থাকিম, আমাৰ পৰিয়ালটো কেনেকৈ থাকিব। ইতিমধ্যে নন্দিনী কাশ্যপক জেললৈ পঠিওৱা হৈছে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু সকলো লোককে সজাগ আৰু সচেতন খবৰ কওক। সাৱধান হওক গাড়ী চালকসকল আৰু সজাগ হওক পথচাৰীসকল।